বিদেহীৰ অত্যাচাৰ বৰ দেখিব চাহাবৰ আগ্ৰাসনে ইন্দ্ৰবজ্ঞ আহোমৰ গৌৰৱ সূৰ্য অস্ত যাইতে জীৱন নাই তেওঁলোকক সংগে ৰাখিব লাগিব তাকেতো সংগে ৰাখিব লাগিব তাহাৰ সংগে তাহাৰ মাথায় যে আছে পৰম গুণৰ সংগ বিনা যুদ্ধ কৰিবে কঠিন হৈ দিয়ে আৰু থাকিবে সমূহ সমৰে চাহাবৰ বিৰুদ্ধে মৃত্যুদূত হইয়া মন কৰি মুহুৰ অৱচন ধীৰ কৰি মন দেখ দেখ এই চিত্ৰ এই ৰজা মৈদামৰ পাত পাকে এইখানে এইখানে খান্দিবে সুৰংগ এইখানে আৰম্ভ করিয়া অন্ত করিবে তলাতলিত দেখ মন করিয়া দেখ এইখানে অন্ত করিবে তলাতলিত ভক্তরে গয়া অবকার্য কৰ বুজল ভাইদেউ এটি ক্ষণে সমূহ চলন ধনঞ্জয় জিউৰাম সহ অপেক্ষা কৰিছে তোহাৰ নিমিত্তে পুৰণি হৈ যাবে তুহু ভক্তৰে চলকে আহে গোহাই দেউতা হামু কি কৰিতে পাৰো তাহেকো আজ্ঞা কৰ হামু অপেক্ষা কৰিছে এই প্ৰিয় কন্যা মোৰ এই কৰ্ম নুহে যে তোহাৰ মৃত্যুৰ সংগে খেলা হিলৈ মাৰুতে ৰেঙিয়া তাহলে তাহলে কি নিমিত্তে হামাক ইহাত আনল হামু উহি মৃত্যুৰ খেলা কৰিতে নিশ্চয় অপাৰব হামু এই দেখৰ কন্যা এই দেখত হতি জয়মতীৰ জন্ম হতি বেউলাৰ জন্ম জন্ম বীৰাংগনাৰ হামু নাৰী হয়া কবহু দুৰ্বল নাহি হয় তু হামাক একো খুজিব দেহ একো খুজিব দেহ দেৱতী তুহু এক কাৰ্য কৰিবাক লাগি প্ৰস্তুত হ আজ্ঞা কৰ গোহাইদেউ হৰনাথ তাৰুকৰ তুহু হৰনাথ তাৰুকৰ গৃহকে যাব তাহাৰ গৃহে মন্দিৰ বেশে তুহু অবকাৰ্য কৰ তাহাৰে মধ্যে থাকিয়া তুহু হব গোপন বাৰ্তা হামক কথা মে এইটো কাৰ্য পৰম সৰল অন্তকে পাৱ ৰাখিতে পাৰব তোক অন্তকে পাৱ ৰাখিতে পাৰব